কি হৈছে ঘটনাটো? এতিয়া আমি জুই লগা বুলি সংবাদ পালোঁ। এই জেগাটো কুকুৰা টিং কয় নেকি? হয়, তাতে কুকুৰা টিং নৱমোৱা। সেই আহি দেখা পালোঁ এই ধান মাৰা এখন ট্ৰেক্টৰে আৰু কি বুলি কয় এতিয়া, তাত জুই লাগি আছে আৰু ধানো ক্ষতি হৈছে। গতিকে আমি আহি ততাতৈয়াকৈ আমাৰ গোটেই টিমটোৱে আহি আমি কাম কৰিলোঁ। আমাৰ গোটেই টিমটোৱে কষ্ট কৰি জুইটো নুমুৱা হ'ল বাৰু। তেখেতলোকৰ ক্ষতি হৈছে আৰু ধানো ক্ষতি হৈছে আৰু এইখন ট্ৰেক্টৰখনো ক্ষতি হৈছে। গতিকে মানুহ কোনোবা ড্ৰাইভাৰ নেকি, একদম মালিকজন নেকি, আপোনাৰ চাবিটো অফ কৰিব যাওঁতে হাতখন ডেমেজ হৈছে বুলি গম পাইছোঁ। তেখেতলোকে কৈছে তেওঁক দৌৰা দৌৰিকৈ ইয়াত লৈ যোৱা হৈছে, মেডিকেলত লৈ যোৱা হৈছে। গতিকে আমি এইখিনি দেখাহি নাই বাৰু, ৰাইজেহে কৈছে আৰু ৰাইজে সহযোগ কৰিছে। ৰাইজেও মানে আমাক সহযোগ কৰিছে গোটেই ৰাইজে। ৰাইজ নোহোৱাতে আৰু বিয়পি গ'ল জুইটো। তাত নৰা আছে, চাহপাত বাগান আছে। গতিকে ৰাইজে আমাক সহায় কৰিছে, তাকে ৰাইজক আমি ধন্যবাদ এটা দিলোঁ। আমাৰ গোটেই টিমটোৱে কষ্ট কৰি আমি জুইটো পূৰা নুমুৱালোঁ। আমাৰ পুলিচো আহিছে, আমাৰ এই থানাৰ ওচৰৰে। গতিকে ৰাইজক আমি ধন্যবাদ দিলোঁ। আমাৰ ধন্যবাদ দেই, ধন্যবাদ। কি হৈছিলে ঘটনাটো মানে ঘটনাটো মানে ছাৰ আমি ইয়াত মানে খেৰ ধান লোট হেৰি ভৰাই আছিলোঁ। ভৰাই থাকোঁতে আকৌ এইফালে চাৰিজনে পাৰ পিছত এইফালে জুই তুলি আছে। তাৰপৰা মই নামি পিনে আকৌ পানী আনিলোঁ আৰু হেৰি কৰিব নোৱাৰিলোঁ বাৰু। পানী আনি জুই বৰাবৰ জ্বলি আছে, খেৰ একদম খাক লাগি গ'ল। কোন আছে? এতিয়া মানুহ এজন ইনজিঅৰ হৈছে নেকি? ইনজিঅৰ মানে সেইটো গোটেই হেৰি হ'ল, জ্বলিছে। কি নাম হ'ব? দাদু তামুলী, ভাস্কৰ তামুলী। ঘৰ ক'ত? চুতীয়া গাঁও। আপুনিও আছিলে লগত? আমাৰ এই ধান মাৰিছিলে। ধান মাৰিছিলে। কি নাম আপোনাৰ? নিতুল কুলি। নিতুল কুলি। ধান মাৰি থাকোঁতে জুই লাগিল। আচম্বিতেই মানে জুই মাৰি নাই, ধানে চানে জ্বলি গ'ল? ধান জ্বলি গ'ল। অকল আপোনাৰ আছিলে নে আৰু কাৰোবাৰ আছিলে? কি হ'ল ঘটনাটো? ঘটনাটো মানে আমি প্ৰথমৰ পৰা দেখাই নাই। মানে যেতিয়া জ্বলিলে, ল'ৰাটো ইয়াত চটফটাই আছে, মানে গোটেই হাতটো জ্বলি গ'ল। তাতে এডোখৰত জ্বলিছে। তাৰপৰা আমাৰ দেউতাই গাড়ী লৈ পেলাই লৈ গ'ল। তাৰপৰা আমি আহি পোৱালে ডাঙৰ টায়াৰটোত জ্বলি আছে। জুই বহুত ওখ হৈ গ'ল, তেতিয়া ওচৰত চাপিব নোৱাৰা হৈ গ'ল। কি গাড়ী জ্বলিলে? ট্ৰেক্টৰ এখন আৰু এইটো ধান মৰা মেচিন। সেইখিনিতে ধান মাৰি আছিলে। মেচিন খেৰ চব জ্বলি গ'ল? চব জ্বলি গ'ল। এইটো এতিয়া ধৰ আৰু 1.5 ঘণ্টা আগত, ভৰি চোৱা নাই আৰু। কোন জেগা এইডোখৰ? এইটো কুকুৰাটিং নৱমোৱা। মানুহজনৰ নাম কি? মানুহজন আমি দাদু বুলিহে জানো। ভাস্কৰ তামুলী। আমি দাদুকে মাতো, আমাৰ এইবোৰ মাৰিয়ে ফুৰে মৰণা। কোন অঞ্চলত হৈছে এইটো? এইটো কুকুৰাটিং লাইন বুলি কয় নহয়, এনেই গাঁওখন কুকুৰাটিং নৱমোৱা বুলি কয়। কুকুৰাটিং লাইনতে। কাৰ ধান মাৰিছে? এইটো নিতুল আৰু দুজন আছিলে। মেমটো আছে ৰঞ্জিত। ট্ৰেক্টৰৰ লগত মালিক আছিলে আৰু সিহঁতি 3টা নে 4টা আছিলে। যিজনৰ ধান মাৰিছিলে সেইকেইজন আছিলে মানে। লগৰকেইটা লাগি আছে আৰু ট্ৰেক্টৰ মালিকে নিজে ট্ৰেক্টৰখন চলাই গছৰ তলত বহি আছে। জুইটো কেনেকৈ লাগিলে জুইটো লাগি গ'ল। বাকী কাৰোবাৰ কিবা ক্ষতি হৈছে নেকি? বাকী নাই, ল'ৰাজনে হৈছে অকল। ট্ৰেক্টৰখন জ্বলি গৈছে আৰু মালিকৰ হৈছে। মালিকৰ জ্বলি গৈছে। এইটো গোটেই বগা মাংস ওলাই গৈছে হাতটো। তাৰপৰা ইয়াত জ্বলিছে। বাকী আৰু লৈহে গৈছে, ইমান নাই চোৱা তাৰমানে। দাদাই লৈ গৈছে। কিহৰ কাৰণে ঘটনাটো ঘটিলে বুলি ভাবিছে? এইটো আমি জনাত মানে শ্বৰ্ট চাৰ্কিটে হৈছে চাগে। কিবা উৰাই চুৰাই জ্বলিব পাৰে, তেনেকুৱাই হৈছে। এখনৰ নামটো এতিয়া ধৰিবই নোৱাৰি নহয়। নামটো জ্বলি গ'ল নহয়। মহেন্দ্ৰ হ'ব পাৰে, মানে এনেই ক'ব নোৱাৰো নহয় নজনাকে। আহিলে এতিয়া নুমালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।